অসমীয়াত কথা কওক অসমীয়াত কওক অসমীয়াত কথা কওক শুনি লওক If you doing business here, if you doing job here, you must be known Assamese language first. এই বস্তু ইয়াৰ পৰা কেলে নিছে আপোনালোকে এইবোৰ ইয়াৰ পৰা ক'লে নিছে আপোনালোকে এইবিলাক ক'ৰ হয় গম পাইছোঁ ক'লে নিব বিচাৰিছে আপোনালোকে আমাৰ ঘৰলৈ আপোনালোকৰ ইডিৰ লগত আমাৰ এখন মিটিং হৈ গৈছিলে 24 তাৰিখে গম পায় আপোনালোকে আমি জাতীয় সংগঠন পৰা আহিছোঁ জিলা আয়ুক্ত আছিলে আপোনালোকৰ ই কাৰ্যালয় সঞ্চালক মহোদয় আছিলে সেইখনত তেওঁ স্পষ্টভাৱে আমাক কৈছে যে শিৱসাগৰত থকা অসম সম্পদৰ কোনো বিভাগৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সামগ্ৰী ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয় কিন্তু আজি আপোনালোকে মনে মনে এবাৰ বস্তু কেলে নিছে নাই মনে মনে নাই আপোনালোকে মনে মনে নিছে আপোনালোকক নিনো বুলি কৈছিলে তেতিয়ালৈকে কেনেকৈ নিছে বস্তু ইয়াৰ পৰা নিব নোৱাৰিব ইয়াৰ পৰা একপদ সম্পদ নিব নোৱাৰিব কিন্তু আমি সদায় স্পষ্টকৈ কৈছোঁ শিৱসাগৰত থকা অসমত থকা প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনে অবিৰতভাৱে অনিৰ্দিষ্টকালে কিন্তু ONC বন্ধ কৰি দিম আৰু খননৰ পৰা আদি কৰি সকলো বন্ধ কৰি দিম আপোনালোকে বাৰে বাৰে কিন্তু আমাৰ থলুৱা মানুহখিনিৰ বিৰুদ্ধে আপোনালোকে নীতি ইয়াত খনন কৰিছে বাৰে বাৰে কৈছে ইয়াত খনন কৰিছে ইয়াত আপোনালোকৰ কাৰ্যালয়বোৰ থাকিব লাগিব আমাৰ নিবনুৱাৰ বাবে কি কৰি খাব আপোনালোকে এটা এটাকৈ গোটেই সম্পদবোৰ ইয়াৰ পৰা লৈ গৈছে এতিয়া মনে মনে আপোনালোকে এইখিনি কেলৈ নিব লৈছে কি কাৰণে মনে মনে নিব লৈছে এইখিনি মনে মনে নিব নোৱাৰিব এজন নিব নোৱাৰিব বুলি নিব নোৱাৰিব নাই আমি একো নামানো আপোনালোকে বিগত সময়ত বহুত কৰিলে আপুনি ইয়াৰ পৰা বস্তু নিনিব দেই মই আহিছোঁ কোনো বস্তু ইয়াৰ পৰা নিনিব আমি কৈছোঁ গতিকে আপুনি নিনিব থলুৱা নীতিৰ বিৰুদ্ধে জাতীয় সংগ্ৰামে অসম সদৌ তাইহোম ছাত্ৰ সন্থাৰ লগতে অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে বিগত সময়ছোৱাত আমি অবিৰতভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী লৈ আহিছোঁ ONCৰ অসম সম্পদৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ বিভিন্ন ঠাইলৈ স্থানান্তৰিত কৰাৰ প্ৰতিবাদত জাতীয় সংগ্ৰামী অসম সদৌ তাইহোম ছাত্ৰ সন্থাৰ লগতে অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে যোৱা জুন মাহৰ 25 আৰু 26 তাৰিখে ONCৰ আমি সৰ্বাত্মক বন্ধ ঘোষণা কৰিছিলোঁ আৰু যাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলা আয়ুক্ত আৰু ONC অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকৰ লগত আমাৰ এখন বৈঠক হৈছিলে আৰু সেই বৈঠকখনৰ কাৰ্যবাহী সঞ্চালকে আমাক স্পষ্টভাৱে জনাইছিলে যে ONCৰ অসম সম্পদৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয় কোনো ধৰণৰ সামগ্ৰীসমূহ ইয়াৰ পৰা স্থানান্তৰিত কৰা নহয় কিন্তু অসমৰ ৰাইজক সম্পূৰ্ণৰূপে বিশ্বাসঘাতক কৰি অসমৰ ৰাইজক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰি ONC আজি মনে মনে শিৱসাগৰত থকা অসম সম্পদৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ তেওঁলোকে বিভিন্ন ঠাইলৈ স্থানান্তৰিত কৰা আমি হাতে লুটে ধৰা পেলাও আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিওঁ আমাৰ স্পষ্ট কথা যে তেল যেতিয়া ইয়াত খনন কৰিছে কাৰ্যালয়সমূহ ইয়াত থাকিব লাগিব যেতিয়া তেল ইয়াত খনন কৰিছে ইয়াত কাৰ্যালয়সমূহ থাকিব লাগিব ইয়াত তেল খনন কৰিব আৰু বহিৰাজ্যত গৈ কোনোবা AC ৰুমত বহি তাৰ পৰা অসমক কণ্ট্ৰোল কৰিব এনেধৰণৰ আমি হ'বলৈ দিব নোৱাৰো কাৰণ ONC গঢ়াৰ ক্ষেত্ৰত অসমৰ মানুহৰ তেজ ঘাম জড়িত হৈ আছে আৰু অসমৰ মানুহৰ লগত বাৰে বাৰে এই ধৰণৰ বিশ্বাসঘাতক কৰিছে প্ৰতাৰণা কৰিছে ইয়াৰ বিৰুদ্ধে অসমৰ সকলোবিলাক জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ অনাগত দিনত ONCৰ উৎপাদন আৰু খনন সম্পূৰ্ণৰূপে বন্ধ কৰি দিম বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি মন্তব্য প্ৰকাশ কৰিলোঁ প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড ম্যাগজিন অপোজিট ৰয়েল পেলেস বিভাগ ভৱন গুৱাহাটী